সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে 5500 যি LP/UP বিজ্ঞাপন ঘোষণা হৈছিলে বা সেই বিজ্ঞাপনৰ বৰ্তমান যি ভেৰিফিকেশ্যন চলি আছে সেই বিজ্ঞাপনৰ সন্দৰ্ভত এটা কথা আলোচনা কৰিব বিচাৰিছোঁ। সেই বিজ্ঞাপনত বিশেষকৈ এখন উল্লেখযোগ্য জিলা হৈছে যে যোৰহাট জিলাত আনৰিজাৰ্ভ 87টা পদ খালী হৈছিলে। ইয়াৰ বিপৰীতে ST, SC, MOBC বা অন্যান্য জাতি জনগোষ্ঠীৰ পদ খালী হোৱা নাছিলে। এতিয়া মূল বিষয়টো হ'ল যে যেতিয়া 87টা পদ দেখিব য'ত আনৰিজাৰ্ভ প্ৰাৰ্থীসকলৰ কাৰণে আছে, কিন্তু ইয়াৰ বিপৰীতে যেতিয়া বেলেগ অন্যান্য জাতি জনগোষ্ঠীৰ মানুহে নিজৰ ৰিজাৰ্ভেশ্যন নেদেখিব যোৰহাট জিলাত, তেখেতলোকে কেতিয়াও এপ্লাই নকৰে। প্ৰথম কথাটো হ'ল, আৰু দ্বিতীয় কথাটো হ'ল যেতিয়া 87টা পদ খালী হৈছে, বিশেষকৈ যিসকল আনৰিজাৰ্ভ প্ৰাৰ্থী বুলি কোৱাৰ লগে লগে যিখন জেনেৰেল কাষ্ট বুলি কওঁ, সেইসকল প্ৰাৰ্থীয়েও যোৰহাট জিলাত এপ্লাই কৰিবলৈ ভয় কৰিব। কিয়নো তেখেতলোকে এটা কথা চিন্তা কৰিব, যোৰহাট জিলা 87টা পদ খালী হৈছে হয়, কিন্তু তাত যদি বেলেগ প্ৰাৰ্থীও যদি এপ্লাই কৰে ভাল পাৰ্চেণ্টেজ থকা মানুহে, কিন্তু আমাৰ কাৰণেও সেইটো এটা ভয় লগা বিষয় হ'ব পাৰে। ইয়াৰ বিপৰীতে য'ত 200-100 পদ খালী হৈছিলে, আনৰিজাৰ্ভ প্ৰাৰ্থীসকলে হয়তো তাতে এপ্লাই কৰিব পাৰে। দ্বিতীয়টা দিশ হৈছে যে অলৰেডি SSA আৰু ষ্টেট পুলৰ প্ৰাৰ্থীসকলে পাৰ্মানেণ্ট পোষ্টত অলৰেডি নিযুক্তি লাভ কৰিলে, কিন্তু বহুতে ভাবি আছিলে কিন্তু অলৰেডি আমি চাকৰি এটা কৰিয়ে আছিলোঁ, আমি এপ্লাই কৰি 5500 পদত আমি এপ্লাই কৰিমেই, কিন্তু আমিনো ইমান দূৰত কিয় এপ্লাই কৰিম? যোৰহাট জিলাৰ 87টা পদ আছিলে, আমি তাতে এপ্লাই কৰি থওঁ, চাকৰি পাওঁ নাপাওঁ বেলেগ কথা, কিয়নো অলৰেডি আমি চাকৰি কৰি আছিলোঁ। অলৰেডি সেইসকল প্ৰাৰ্থী অলৰেডি চাকৰি পোৱাৰ পিছত কম সংখ্যক প্ৰাৰ্থীহে যোৰহাট জিলাত থাকিব। সেই যোৰহাট জিলাৰ হয়তো এই বছৰ বা যেতিয়া চলিত বছৰত বা যেতিয়া মেৰিট লিষ্ট ওলাব, হয়তো অসমৰ ভিতৰতে যোৰহাট জিলাৰ কাট অফ কমিব পাৰে। আপোনালোকে কথাটো চিন্তা কৰিব, মই ইমান প্ৰখৰ জ্ঞানে কোৱা নাই, আপোনালোকৰ এটা নিজস্ব চিন্তাধাৰা আছে, সেই সন্দৰ্ভত আপোনালোকে নিজৰ মতামত আগবঢ়াব। কিয়নো